মই মোৰ মানে ৰ'বলে সময় পালেও মই এনেকুৱা এজনী ডাইৰেক্টৰ মানুহ যাৰ নেকি মই যদি কেতিয়াবা ভাবোঁ যে মোৰ বেগটো বা মোৰ ফাইলখিনি মোৰ কাগজ পত্ৰ পেপাৰ ৱৰ্কছৰ যিখিনি পেকেট থাকে মই আজি গাড়ীতে থৈ যাম ৰাতি 11:30মান বজাত হ'ল গাড়ীৰ পৰা নি পেলাই মোৰ মানে হেৰি হ'ল মই এইখিনি যদি নেচাওঁ মই যদি হোমৱৰ্ক নকৰোঁ ৰাতিপুৱা উঠি যদি আজিৰ শ্বিডিউলিংখিনি মই নেচাওঁ বা হোমৱৰ্ক নকৰোঁ এইটো মই কৰিম অমুক এনেকুৱা প্লেনিংটো যদি নকৰোঁ মোৰ টোপনি নহয় চ' মই নিজেও মই ৰেষ্ট নলওঁ তাৰমানে যেতিয়া মই এখন চিনেমা কৰিছিলোঁ কাদম্বৰী তাতে যিটো টাইটেল চং আছিলে মোৰ লিপছত আছিলে তাতে যিগৰাকী কৰিঅ'গ্ৰাফাৰে মানে কৰিব আৰু মোক কৈছে ইনুবা তুমি অকণমান নাচিব লাগিব মই কৈছোঁ নাচিব লাগিব নহয় মই সুধিলোঁ হা যে মই নাচিব লাগিব নেকি তাৰপিছত কৈছে নালাগে ড্ৰামা তুমি নাচিব নালাগে মডুলেশ্যনটো তেনেকুৱা তাৰমানে মই ভাবিছোঁ কেনেকুৱা ধৰণৰ মডুলেশ্যন তুমি নাচিব নালাগে মই মনত ভাবিছোঁ আৰু এটা নচুৱাইছা না পাৰিম নে আৰু সেই হাতীটো এতিয়াও বিচাৰি আছে নেপাওঁ আৰু সময়ো নাই সেই হাতীৰ লোভতেই চাগে এতিয়ালৈকে কাম কৰি আছে মই 86ত মোৰ শ্লিপ ডিস্ক হ'ল মই খুব বেয়াকৈ কঁকালত দুখ পালোঁ নাচৰ কাৰণেই হ'ল মোৰ এবাৰ শ্ব' এটাত তাৰপিছত মোৰ জীৱনৰ পৰা নাচটো গুচি গ'ল আৰু মোৰ ইয়াতে পখিলা এটা পৰিব আঁঠুত আৰু মই গানটো গাব লাগে কি ফুলে ফুলালা কি গোন্ধে গোন্ধালা এনেকৈ কৰি বিয়ানাম এটা গাব লাগে জানদৰাই কৈছে তই গা এইটো গা মই কৈছোঁ মই নাগাওঁ তাৰপিছত তই গাব লাগিব তই গাচোন মোক আপুনি আঁতৰি দিলেহে গাব পাৰিম বুলি ক'লোঁ তাৰপিছত জানদাই কি কৰিছে কেমেৰামেন চব বম্বেৰ পৰা আহিছিলে ক'লা কাপোৰখন দি ঢাকি লৈ গোটেই মানুহটো কেমেৰাত চাই আছে ভৰিকেইখন কিন্তু দেখি আছোঁ মই মুখখন দেখা নাই মই একদম ধুনীয়াকৈ ওৱান শ্বটত কৰিছোঁ মই নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে এগৰাকী অভিনেত্ৰী এগৰাকী পৰিচালিকা লগতে তেখেত এগৰাকী নৃত্যশিল্পী আছিল তেখেতে সময়ত খেলিছিল কিন্তু এই কথাবিলাক তেখেতৰ জীৱনৰ পৰা যেন একেবাৰে নোহোৱা হৈ গ'ল আমি এতিয়া তেখেতক অকল এগৰাকী পৰিচালিকা হিচাপে জানো আৰু বহুতে অৱশ্যে অভিনেত্ৰী হিচাপেও জানে তেখেতৰ লগত আজি কথা পাতিম তেখেতৰ জীৱন সম্পৰ্কে কথা পাতিম তেখেতৰ অন্তৰ্দ্বন্দ কথা পাতিম বৰ্তমান সমাজত বৰ্তমান সময়ত অসমত শিল্পীসকলৰ মৰ্যাদা কি কেনেধৰণে শিল্পীসকল চলি আছে বা এই পৰ্দাত দেখা যিসকল গ্লেমাৰ শিল্পী বুলি কোৱা হয় যিসকলক লৈ মানুহে বহুত সপোন দেখে সেই শিল্পীসকলৰ আচলতে জীৱনটো কেনেধৰণে চলে কিমান কষ্ট থাকে কিমান সংগ্ৰাম থাকে নিজৰ জীৱনটোক লৈ এই গোটেই কথাখিনি কওঁতে আচলতে ময়ো নিজেও আৱেগিক হৈ গৈছোঁ হওক তেখেতৰ সৈতে কথা পাতোঁ তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ ইনু বৰুৱা নমস্কাৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাক বহুত ধন্যবাদ সাগৰিকা তাকে আচলতে তুমি মাতোতে মই এবাৰতে আহিম বুলি ক'লোঁ কিবা এটা কথা পাতিবলৈ মন গ'ল চাগে সদায় ব্যস্ত থাকোঁ ব্যস্ততা সেইকাৰণেই চাগে অকণমান আড্ডা মাৰিবলৈ মন গ'ল বহুত দিন তোমাক পোৱাও নাই সেইকাৰণে আহিম আৰু আপুনিতো যোৱা 2 বছৰটো আপুনি সাংঘাতিক ধৰণে ব্যস্ত হৈ আছে সাংঘাতিক মানে সাংঘাতিক কাৰণ ডেইলি গোয়িং শ্ব' এটা ডেইলি আৰু ইমান সহজ এনেকুৱাকে ব্যস্ত আছিলোঁ যে মোৰ বেমাৰ হ'বলৈও সময় নাছিলে সেইকাৰণে এতিয়া মই অলপ বেমাৰ গাইছোঁ অকণমান অসুস্থ অকণমান তথাপিতো আপোনাক দেখিবলৈ আপুনি সেই আগৰ ইনুবাই হৈ আছে আপোনাৰ ইমান একো আপুনি চেঞ্জ একো হোৱা নাই আচলতে মোৰ যিমান বেমাৰ হ'লেও মুখখন পুতুকা নপৰে গাটোলৈকে নাযাবাই পাছপৰ্ট চাইজতে থকা পুতুকা ইমান পটককে নপৰে সেইটো এটা বাহাদুৰি বুলিও ক'ব লাগিব বাহাদুৰিয়ে বাৰু বাহাদুৰিয়ে মানে মই ইনুবাক যেনেকে দেখিছিলো ইনুবা তেনেকেই আছে আজি বিগত
কিমান 15 বছৰমান ইনুবা তেনেকেই আছে ইনুবাৰ হৰণ ভগন হোৱা নাই বাকী চিৰিয়েলখন শেষ হ'ল নহয় জানো হেঙুলীয়া শেষ হ'ল হেঙুলীয়াটো আপোনালোকে নিশ্চয় সকলোৱে চাইছে বৰ সুন্দৰ চিৰিয়েল গ'ল শেষ হ'ল এখন বৰ সুন্দৰ সমাপ্তি হ'ল গতিকে প্ৰায় 2 বছৰ ন 2 বছৰ মানে 24 চনৰ 22 তাৰিখৰ পৰা 22 জুলাই 22 জুলাইৰ পৰা শ্বুটিং আৰম্ভ কৰিছিলোঁ আৰু সেইদিনাখন 30 তাৰিখে শেষ হৈছে জুনত তাকে পুৰা 2টা বছৰ একদম 1 মিনিট হৰবলৈ সময় নাই একদম মই একেবাৰে মানে মোৰ মানে ৰ'বলৈ সময় পালেও মই এনেকুৱা এজনী ডাইৰেক্টৰ মানুহ যাৰ নেকি মই যদি কেতিয়াবা ভাবোঁ যে মোৰ বেগটো বা মোৰ ফাইলখিনি মোৰ কাগজ পত্ৰ পেপাৰ ৱৰ্কছৰ যিখিনি পেকেট থাকে মই আজি গাড়ীতে থৈ যাম ৰাতি 11:30মান বজাত হ'ল গাড়ীৰ পৰা নি পেলাই মোৰ মানে হেৰি হ'ল মই এইখিনি যদি নেচাওঁ মই যদি হোমৱৰ্ক নকৰোঁ ৰাতিপুৱা উঠি যদি আজিৰ শ্বিডিউলিংখিনি মই নেচাওঁ বা হোমৱৰ্ক নকৰোঁ এইটো মই কৰিম অমুক এনেকুৱা প্লেনিংটো যদি নকৰোঁ মোৰ টোপনি নহয় চ' মই নিজেও মই ৰেষ্ট নলওঁ তাৰমানে যেতিয়া কাম এটা কৰোঁ 100% কৰোঁ মানে কিবা দেখোন মন নাযায় কাৰণ কামটোৰ লগত ইমান ডেডিকেটেডলি জড়িত এটা সপোন বাস্তৱ নহয় জানো আৰু নিজৰ ভিতৰত আঁকি থোৱা ছবিখন মানে এটা কিছুমান লিখনি কিছুমান আখৰ সেই আখৰবিলাকক চলাব লাগিব ফুৰাব লাগিব খুৱাব লাগিব খং কৰাব লাগিব খোজকাঢ়িব লাগিব কাক কেনেকে কি কৰিম ইমানখিনি প্লেনিং থাকে তাৰোপৰি কামৰ প্ৰেছাৰটোতো এটা সুকীয়া কথা কিন্তু সেইবিলাক কৰিবলৈ যাওঁতে নিজক বহুত প্ৰিপেয়াৰ কৰিবলগীয়া হৈ যায় আৰু সেইটো মই বহুত কৰোঁ তাৰমানে নিজক মই আগতে মোৰ কনচেপ্ট মই ৰেডি কৰিহে মই শ্বুটিঙলৈ ওলাই যাওঁ আৰু শ্বুটিঙলৈ বুলি 8টা বজাত মই ঘৰৰ পৰা ওলাই যাওঁ ডেইলি 8টা বজাত ওলাবৰ কাৰণে মই 5টা বজাত উঠোঁ টিফিন বনাই লৈ যাওঁ ৰাতি 10:30 কেতিয়াবা 10টা কেতিয়াবা 11টাও বাজে বা 11:30টাও বাজে ঘৰ পাওঁতে আহি আকৌ সেইখিনি আছেই নহয় পিছদিনাখনৰ কামখিনি থাকে কাৰোবাৰ কণ্টিনিউটি কষ্টিউম ৰঙা কাপোৰ নে নীলা কাপোৰ নীলা শাৰী নে বগা শাৰী এইবোৰতো আছেই সেইবোৰ তুমি ভালকে বুজি পাবা সেইবোৰ দেখিছে কিমান কষ্ট যেতিয়া মানে পৰিচালনা কৰে কিমান সাংঘাতিক কষ্ট মানে তোমাৰ ইনভলভমেণ্ট যদি নাথাকে তোমাৰ কোনো কাম কৰিব নোৱাৰি আৰু মই মানে একদম নোৱাৰোঁ যদি মই অনবৰতে ইনভলভ হৈ নাথাকে মানসিকভাৱে হয় আৰু ইনুবা আপুনি পৰিচালিকাটো বহুত পিছৰ বাৰু পৰিচালিকাৰ কথাটো মই নকওঁ প্ৰথমতেতো আপুনি নাচিছিলে আপুনি ডান্সাৰ আছিলে এগৰাকী মানুহে বিৰাট ফুটি পাব কাৰণ অবয়ব চাই পেলাই তেতিয়া মই এইটো নাছিলে নহয় এইখিনিতে মই এটা কথা কওঁ হা মই এখন চিনেমা কৰিছিলোঁ কাদম্বৰী তাতে যিটো টাইটেল চং আছিলে মোৰ লিপছত আছিলে তাতে যিগৰাকী কোৰিঅ'গ্ৰাফাৰে মানে কৰিব আৰু মোক কৈছে ইনুবা তুমি অকণমান নাচিব লাগিব মই নাচিব লাগিব নহয় মই সুধিলোঁ হা যে মই নাচিব লাগিব নেকি তাৰপিছত কৈছে নালাগে ড্ৰামা তুমি নাচিব নালাগে মডুলেশ্যনটো তেনেকুৱা এটা মই ভাবিছোঁ কেনেকুৱা ধৰণৰ মডুলেশ্যন তুমি নাচিব নালাগে মই মনত ভাবিছোঁ আৰু এটা নচুৱাইছা নাপাৰিম নে গম পাবি নহয় কিন্তু সঁচা কথা ক'বলৈ গ'লে মই ডান্সাৰেই আছিলোঁ মই মানে শিক্ষা হিচাপত মই অডিচি শিকিছিলোঁ শ্ৰীমতী গৰিমা হাজৰিকা মই আণ্টি বুলি মাতিছিলোঁ আণ্টিয়ে মানে মোক সেই মই 2য় শ্ৰেণীৰ পৰা মোক পোৱা শ্ৰীমতী মহিমাময়ী নীলা আকাশৰে ৰূপোৱালী কৰি গানটো যে সেইটোত আছোতো সেই ক্ল'জ আপ কেইটা মোৰেই হয় যিজনী ছোৱালী ট্ৰাইবেল কাটৰ সেইজনী ময়েই হয় গতিকে তেতিয়াৰ পৰা পোৱা আৰু নাচিছিলোঁ আৰু মই প্ৰথম ষ্টেজত 4 বছৰ বয়সত যেতিয়া ভৰি দিছিলোঁ সেয়াও নাচৰ কাৰণেই দিছিলোঁ তাৰমানে তোমাৰ অল আছাম ডান্স কম্পিটিশ্যন হৈছিলে যোৰহাটৰ টিয়কৰ কিবা কল্যাণী স্কুল বুলি এখন আছিলে নেকি টিয়কত নে ক'ত মোৰ মনত নাই আৰু তাত নাচিছিলোঁ হেৰি গানটোত ভূপেন হাজৰিকাৰ
এইটো যে চিয়াঙৰে গালং অ অ লৈ তৰে খামতি, অ সেই গানটো বিন্দু বাইদেৱে গাই দিছিলে। অ মই প্ৰথম হৈছিলো। সেই প্ৰথম হৈছিলে মই প্ৰথম হৈছিলো, কিন্তু তেতিয়া একচুৱেলি বয়স 4 বছৰ। 4 বছৰ অ একচুৱেলি সেইটো আকৌ এটা কাহিনী আছে। কেলে মোক মানে আগতে এনেকে ড্ৰয়িং ৰুমৰ পৰ্দাখন এয়া মঞ্চত ইনু বৰুৱা, মোৰ দেউতা, তাৰপিছত দাদাহঁতে, কল্যাণ দা, মিনু বাইদেউ চবে ক্লেপ বজায় আৰু আচ্ছা অ ইনু বৰুৱা ওলাই আহে আৰু নাচি 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 যি নচুৱাই আৰু সেইবিলাক ড্ৰয়িং ৰুমতে কৰি থাকিছিলো। তাৰপিছত যেতিয়া কম্পিটিশ্যনলৈ লৈ গৈছে, কম্পিটিশ্যন বুলিতো 100% নেজানো দিয়াচোন। আৰু তেতিয়া ইমান বুজাও নাই ন, 4 সেইটো বছৰ সময়ত আৰু ক'ত তোমাৰ এইবোৰ মনত নাই মোৰ। কিন্তু মোৰ দেউতাই কৈছিলে, মই নাচিব খোজা নাছিলো, কিন্তু সেইটো আকৌ মোৰ মনত আছে। মই খুব কান্দিছিলো, মই নেযাওঁ নাচিবলৈ নেযাওঁ নহয়, মই নেযাওঁ, ক'বালে যে নিব মোক, মই নেযাওঁ। তাৰপিছত তেতিয়া দেউতাই কৈছিলে যে হেৰি, মই হাতী খুব ভাল পাওঁ, হাতী খুব ভাল পাইছিলো, তই এটা ডাঙৰ হাতী পাবি, তই যা, তোক এটা ডাঙৰ হাতী দিব তাত, এনেকে কৈছিলে। তাৰপিছত মই হাতীটোৰ লোভত মই আহি নাছিলো, প্ৰথম পুৰস্কাৰ পালো। তেতিয়া চিফ মিনিষ্টাৰ কোন আছিলে মই পাহৰি গলো দেই, মোক কোলাত লৈছিলে, মোৰ সেইটো মনত আছে, আৰু কিবাকে মৰ্টন দিছিলে। মই খুব কান্দিছিলো, হাতীটো ক'ত, আৰু সেই হাতীটো এতিয়াও বিচাৰি আছে, নেপাওঁ আৰু সময়ো নাই। সেই হাতীৰ লোভতেই চাগে এতিয়ালৈকে কাম কৰি আছো। হয় দেই, মঞ্চলৈ যেতিয়া আপুনি নাচিছিলে, নাচ ঠিকে আছিল, নাচেই চলি আছিল, পটককে অভিনয়লৈ কেনেকে আহি গ'ল? আচলতে কি হ'ল, মই 86ত মোৰ শ্লিপ ডিস্ক হ'ল। মই খুব বেয়াকে কঁকালত দুখ পালো, নাচৰ কাৰণেই হ'ল মোৰ এবাৰ শ্ব' এটাত। তাৰপিছত মোৰ জীৱনৰ পৰা নাচটো গুচি গ'ল। আৰু তেতিয়া কি হ'ল, হালধীয়া চৰাই বাওধান খাই চিনেমাখন হৈ আছে শ্বুটিং। তেতিয়া জাহ্নু বৰুৱা আমাৰ লগত খুব ক্ল'জ, আমাৰ ঘৰলৈ আহে। পাপৰি চিনেমাৰ কাষ্টিং আমাৰ ঘৰতে হৈছে, অপৰূপাৰ কাষ্টিং আমাৰ ঘৰতে, মানে পাই দেখিছো আৰু তেতিয়া। তেতিয়া মোক হেৰি কৰিলে, এক কাহানী বুলি এখন যে চিৰিয়েল আছিলে নেশ্যনেল নেটৱৰ্কৰ, তাত এটা অসমীয়া যিটো কল্পতৰুৰ মৃত্যু, যোগেশ দাসৰ, তাৰ লিড কাষ্টটোৰ কাৰণে মোক কাষ্ট কৰিলে। মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী দিয়া নাই, 12 অলৰেডি মোৰ কঁকালৰ বিষ আৰম্ভ হৈছে মাত্ৰ। তো মই নাচটো যেতিয়া মোৰ বাদ গ'ল, অট'মেটিকেলি মই ক'ব নোৱাৰাকে মই জাহ্নু বৰুৱাই মোক প্ৰথম মানে কেমেৰাত এক্টিং এজ এ লিড ব্ৰেকটো দিছিলে, আৰু সেই যে আৰম্ভ কৰিলো, তাৰপিছত কৰি আছো আৰু ৰৈ যোৱা নাই আৰু এনেই নাটক চাটকটো সৰুৰ পৰাই কৰিছো, নবীন শৰ্মা সৰণি, একাংক নাট প্ৰতিযোগিতা, সৰুকালৰ আপোনালোকৰ অৰিজিন আপোনালোক কৰনো, মানে আমাৰ আচলতে অৰিজিন হৈছে বেতবাৰী, শিৱসাগৰ বেতবাৰী। মোৰ দেউতাৰ ঘৰ বেতবাৰী, মাৰ ঘৰ শুকান পুখুৰী। কিন্তু মই মোৰ ভিনদেউ ইন্দ্ৰ বনিয়া, প্ৰয়াত ইন্দ্ৰ বনিয়াই মোক আৰু মোৰ দাদা কল্যাণ বৰুৱা দুইটাকে আমি যৌতুকত আহিছো। সহজ কথা, মই বাইদেউৰ বিয়া হৈছে 74ত, মিনু বাইদেউ আৰু ভিনদেউৰ বিয়া, মানে বাইদেউ পলাই আহিছিলে, আৰু 75ত মই হাজিৰ হৈ গলো। গতিকে 75ৰ পৰা মই গুৱাহাটীত আছোৱেই বাইদেউহঁতৰ লগত। বহুতে কিন্তু ভুলো কৰে আকৌ, জানে নাই? সেইকাৰণে ভাবে যে ইন্দ্ৰ বনিয়াৰ লগততো মোক দেখিয়ে থাকে, সৰুৰ পৰা সৰুকালৰ পৰা দেখি আছে, গতিকে ইনু বনিয়া বুলিয়ে মোক বহুতে জানে, কৈ দিয়ে পটককে। চিনাকি তুমি খালি নিদিবা দেই ইনু বনিয়া বুলি, কাৰণ মোৰ বহুত চিনাকি মানুহেও মই এনেকে কোৱাৰ পাছতো ইনু বনিয়া বুলি বহুতত কাষ্টিঙত আহে, আৰু সেইটো মোৰ এতিয়া ইজি বস্তু এটা হৈ গ'ল, মই আচৰিত নহওঁ। কিন্তু আপুনি আৰু বাইদেউ দেখিবলৈ, মিনু বাইদেউ আৰু আপুনি অকমান কিবা এটা মিলো আছে দেখাত, থাকিবই আৰু বাইক ভনীৰ কাৰণে আছে আৰু সেইটো মিল, কিন্তু মানে কল্যাণ দাৰ লগত বেছি একে মই। হয় নেকি? মই কল্যাণ দাক দেখা নাই। নাই দেখা? নাই দেখা। মই কল্যাণ দা বহুত আগতে এবাৰ দেখিছিলো নেকি, তাৰপিছত মই এতিয়া নাই দেখা। কল্যাণ দাৰ লগত মই একে। তেখেতটো বম্বেতে থাকে, গতিকে বম্বেতে থাকে, তেখেত খুব ভাল হেৰি।
তাৰপিছতে সেই যে আৰম্ভ হ'ল অ জানুদাৰ লগত যে ছবি আৰম্ভ হ'ল আৰম্ভ হৈ ছবি গ'ল তাৰমানে ছবি মই তাৰ আগতে কেইবাখনো কৰিছো চাইল্ড আৰ্টিষ্ট হিচাপে ধৰি লোৱা প্ৰথম মই কৰিলো শ্ৰীমতী মহিমাময়ী ঘৰ সংসাৰ তাৰপিছত ৰংমন বুলি ৱাইচপুৰ্ণি বৰাৰ প্ৰিয়জন এইবিলাকত চাইল্ড আৰ্টিষ্ট আৰু গৰিমান্তীৰ কিবা কিবি স্পেচিয়েল গানৰ কিন্তু স্পেচিয়েল লিডতে থাকো আকৌ দেই বুলি আকৌ এনেই নহয় এনেই ওলোৱা সমূহ নহয় মানে এতিয়াও দেখিলে মোৰ মুখখন তুমি চিনি পাবা তেনেকে কৰিছিলো কেমেৰাটো মই কলো নহয় সেই দ্বিতীয়মান শ্ৰেণীত শ্ৰীমতী মহিমাময়ীতে কেমেৰাটো বুজাৰ আগতেই মই কেমেৰাটো ফেচ কৰিলোৱে সেইটো লৈ একো কেমেৰাটো মোৰ কাৰণে একো ডাঙৰ বস্তু নহয় বুজি নাপালো তাৰমানে কিন্তু যেতিয়া জানু বৰুৱাই মোক কাষ্ট কৰিলে মোৰ আজিও মনত আছে ক'ব পাৰোনে একদম জানু বৰুৱাই মোক ক'লে যে এনেকে গল্প এটা আছে তই ৰূপহী কেৰেক্টাৰটো কৰিব লাগিব মই তেতিয়া মানে অকণমান হেৰি আছিলোঁ মানে বেছি গহীন আছিলোঁ এতিয়াও গহীন সৰুতে মই বেছি গহীন আছিলোঁ খুব কম কথা কৈছিলোঁ জানুদাৰ মুখলৈ চাই আছোঁ দেই কিবা ৰূপহী এনেকৈ ভাবি আছোঁ মনত তাৰপিছত মোক কাহিনীটো শুনালে কাহিনীটোত গম পালোঁ যে মই গৰ্ভৱতী হ'ব লাগিব সেইটোতো আৰু প্ৰশ্নই নুঠে ভিতৰত গৈ মই কৈছোঁ মই নকৰোঁ মই একদম নকৰোঁ আৰু মিনু বাইদেৱে গালি পাৰিছে একদম কল্যাণ দাই কৈছে কাণ তলিয়া চৰ খাবা নকৰা কিয় মানে আমাৰ ভিতৰত সেইবোৰ চলিছে মিনু বাইদেৱে কৈছে তোক মই দামী চেণ্ডেল এযোৰ দিম দামী চুইদাৰ এযোৰ দিম কৰ তই আৰে নকৰ মুখখন একদম মানে ঘুকুটা মাৰি দিয়ে যে ঘুকুটা চকুটা সঁচাকে তই মিনু বাইদেউক সুধিবা ঘুকুটা মাৰি আছে মাৰাৰ পিছত মই বাহিৰত ওলাই পেলাই মই কৈছো হ'ব কৰিম কিন্তু মই হাঁহিবও নোৱাৰো কান্দিবও নোৱাৰো জানুদাই কৈছিলে হহুৱাটো বাৰু হ'ব কন্দাটো ফলা কৰি 2 মাৰ দিম কেনেকে নকন্দাকৈ থাকে চাম তাৰপিছত শ্বুটিঙলৈ মোক জানুদাই নিজে কাষত বহুৱাই লৈ যায় উত্তৰ গুৱাহাটীত হৈছিলে তাৰপিছত সত্যপ্ৰসাদ বৰুৱা আছিলে তাতে তাৰপিছত লৈ যায় দুদিন মোৰ এটা মুখেদি ডাইলগ ক'ব দিয়া নাই হিন্দীত আছিলে ডাইলগবোৰ নেশ্যনেল আৰু গোটেই ইউনিটটো বম্বেৰ পৰা আহিছিলে ইনক্লুডিং হিৰো যিটো হিৰো আছিলে সিও বম্বেৰ পৰা আহিছিলে তাৰপিছত দুদিন মোক ডাইলগ চাইলগ ক'ব দিয়া নাই আৰু এনেকে এক্সপ্ৰেশ্যন আৰু নাচৰ ছোৱালী এক্সপ্ৰেশ্যন থাকিবই যিহেতু অভিনয়টো চাগে ক'ব নোৱাৰাকে আছেই ব্লাডত দুদিন মই ভাবিছোঁ এইকণ আৰু এইটো কথা হ'লনে আৰু কৰিব কি ডাঙৰ কথা মানে এনেকে মই মনতে বিৰাট হেপী মানে আৰু দেই তৃতীয় দিনাখন কৈছে তই এনেকে এমব্ৰইডাৰী কৰিব লাগে আৰু মোৰ ইয়াতে পখিলা এটা পৰিব আঁঠুত আৰু মই গানটো গাব লাগে কি ফুলে ফুলালা কি গোন্ধে গোন্ধালা এনেকে কৰি বিয়ানাম এটা গাব লাগে জানুদাই কৈছে তই গা এইটো গা মই কৈছোঁ মই নাগাওঁ তাৰপিছত তই গাব লাগিব তই গাচোন মোক আপুনি আঁতৰি দিলেহে গাব পাৰিম বুলি ক'লো তাৰপিছত জানুদাই কি কৰিছে কেমেৰামেন চব বম্বেৰ পৰা আহিছিলে ক'লা কাপোৰখন দি ঢাকি লৈ গোটেই মানুহটো কেমেৰাত চাই আছে ভৰিকেইখন কিন্তু দেখি আছো মই মুখখন দেখা নাই মই একদম ধুনীয়াকে 1 শ্বটত কৰিছো মই সেয়াই মোৰ প্ৰথম ডাইলগ মুখেদি আৰম্ভ হৈছে আৰু ক'ব নোৱাৰো তেনেকেই আৰম্ভ কৰি তেনেকেই শেষ কৰিলো আৰু জানুদাৰ নিচিনা এজন পৰিচালকে ভালকে জানিছিলে কাক কেনেকে হেণ্ডেল কৰিব লাগে আৰু কেনেকে উলিয়াব লাগে ভালকে জানিছিলে আৰু যিহেতু জানুদাই তেতিয়া মানে কৈছিলে মিনু বাইদেউহঁতক যে তাইক য'তে ত'তে কৰিবলৈ নিদিব তাইৰ ইনবৰ্ণ আছে টেলেণ্ট য'তে ত'তে যি টি কৰিব নিদিব বুলি জানুদাই তেনেকে কোৱাটো কিন্তু কথা জানুদাই বহুত আৰ্টিষ্ট তেওঁৰ হাতৰ পৰা ওলাই গৈছে তাৰপিছত মই ফ্ৰিঙতি কৰিছো তাৰপিছত চাগে জানুদাৰ লগত কাম কৰিবলৈ ভাল লগা হৈ গ'ল আৰু তাৰপিছত জানুদাক ইজি লাগে আৰু কাৰণ মই বহুত পাই গলো তাৰপিছত হালিয়াই এৱাৰ্ড পালে জানুদাক ঘৰতে পালো মানে ঘৰুৱা হৈ গ'ল আৰু কিন্তু তথাপিও মই বহুত ইণ্টাৰেক্ট কৰা বিধৰ নহয় তাৰমানে কথা ইমান নাপাতিছিলো যি কৰিবলৈ কয় তাকে কৰো তাৰ বাহিৰেতো আৰু মোক সুধিবলগীয়া একোৱেই নাই আৰু এটা কথা দেই এইখিনিতে আজিৰ দিনত মানে তুমি এজ এ ডাইৰেক্টৰ মই কৈছো আমি এক্টিং কৰি দেখুৱাই দিওঁ
বা গোটেই ফিলটো আমি কৈ দিব লাগে আজিকালি যে এইটো বস্তু এনেকে কান্দিবা তেনেকে কৰিবা আঙুলি আমাক আকৌ কৈছিলে জানো তোমাক কৈছিলে আমাক কিবা বেলেগ ধৰণে হেণ্ডেল কৰিছিল নাজানো কেনেকে হেণ্ডেল কৰিছিল নাজানো আমাকতো কেতিয়াও কোৱা নাই যে তই এনেকে কান্দিবি ইয়াত এনেকে বহিবি এইখিনিৰ পৰা এইখিনি জেগালৈ যাবি আৰু আমি টাইমিংবোৰ চোন নিজেই জানিছিলো কেনেকে জানিছিলো নাজানো কি বেলেগ আছিলে মই এতিয়া কি বেলেগ ডাইৰেক্টৰ মই নিজেও নাজানো কিন্তু মই এতিয়া চব কৈ দিওঁ তাৰমানে এতিয়া চব কৈ দিব লাগে নহলে মানে সেই যিটো বিচাৰে আপুনি নেপাও কিবা এটা মানে নাজানো আৰু কিন্তু মোৰ মনত পৰে আমাকতো কেতিয়াও নকৈছিলে আমাক চিটুৱেশ্যনটো ক'লে কথাটো আহি গ'ল সেইটো হয় বহুত মই ফিল কৰো এতিয়া হয়